নমস্কাৰ চাৰ্জিং জবলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আজি মই আপোনালোকৰ কাৰণে বিগ ব্ৰেকিং নিউজ এটা লৈ আহিছো আপডেট এটা লৈ আহিছো হেতু হল আমাৰ ডিএমএ ৰ নন টেকনিক্যালৰ যোনটো এক্সাম 9 তাৰিখত হোৱাৰ কথা আছিল হেতু নহয় কেনসেল হ'ব মানে কেনসেল হৈ গল সো আপোনালোকে যদি নন টেকনিক্যাল ডিএমএ কাৰণে প্ৰিপাৰেচন কৰি আছিলে আপোনালোকে ভালকে কৰি থাকক কাৰণ এক্সামটো কেনসেল 9 তাৰিখত কেনসেল হৈছে কিন্তু আৰু 30 তাৰিখত হ'ব বুলি হিহতে এটা আপডেট দি দিলে এয়া চাওক ইয়াতে আপোনাৰ DME Assam which was scheduled to be held on 9 March 2025 has been rescheduled. The written examination shall be held on 30 March 2025. So ইয়াতে আপোনাৰ 30 তাৰিখ 30 তাৰিখ মাৰ্চ মাহৰ 2025 হ'ব বুলি হতে এটা আপডেট দিলে আজি যোনটো আমাৰ 9 তাৰিখত হোৱাৰ কথা আছিল আমাৰ ডিএমই নন টেকনিক্যালৰ কথা সো হেতু আপোনালোকে যদিও প্ৰিপাৰেচন কৰি আছে আৰু এডমিট তো উলোৱা নাছিলে সকলে আমি গম পাও এডমিট উলোৱা নাছিলে যোৱাকালি আমাৰ হেৰিটো ওলালে ৰি আপোনাৰ টি ট্ৰাইব সকলৰ কাৰণে টি ট্ৰাইবৰ ৰিজাৰ্ভেশন ক্লেম কৰিব পৰাকে আপোনাৰ যোৱাকালি আপোনাৰ হেৰি ওলালে সো আজি আপোনাৰ ডিএমএৰ ফালৰ পৰা আপোনাৰ নোটিছ এখন ওলালে যে আমাৰ যোনটো 9 তাৰিখত এক্সাম হোৱাৰ কথা আছিল হেতু ৰিশেডিউল কৰিলে 30 তাৰিখ মাৰ্চ মাহৰ 30 তাৰিখত 2025 হ'ব বুলি হতে গলে সো আপোনালোকে যদি প্ৰিপাৰেচন কৰি আছে ডিএমএ নন টেকনিক্যালৰ কাৰণে তেতিয়া হলে আপোনালোকৰ কাৰণে অলপ ভাল খবৰে হয় কাৰণ মাজত আপোনালোক অকনমান টাইম পাব এমাহ মান টাইম পাব ভালকে পঢ়িবলৈ ভালকে ষ্টাডি কৰিবলৈ সো ষ্টাডি ভালকে কৰক আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব কাৰণ মই ডিএমএ ৰ সিলেবাস ওয়াইজ ভিডিও ডেইলি আপডেট কৰি দি থাকো সো আপোনালোকে যদি ডিএমএ কাৰণে প্ৰিপাৰেচন কৰি আছে তেতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ